উটো গলে কি হ'ব খংগাল হয়নে তোমালোকে খংগাল বুলি নকয় তোমালোকে জানা এই শব্দটো তোমালোকে খংগাল বুলি কয় হয়নে তোমালোকে নিজে কৈছা মই ক'বলৈ কৈছো নেকি নাই কোৱা তোমালোকে জানা কিন্তু তোমাৰ শব্দত শুদ্ধকৈ কৈছা অকলে কওঁতে ভুলকৈ কৈছা উটো আগত লগাব নালাগে এটো কি বুলি কবা ঙ বুলি কবা এটো কি ঙ ঙ পৰ্বতে মুজিৰাখন দেখানে পৰ্বতে পৰ্বতে বগাব পাৰো মই লতা নুবগাবলৈ টান টান বুজিছানে ইয়াক কওঁতে আমি যেতিয়া উচ্চাৰণ কৰিছো ত দুটা কিন্তু বেলেগ আমি গুৰুত্ব নিদিওঁ কাৰণে আমি গম পোৱা নাই সেইটো কাৰণে চাবাচোন টিভিত তোমালোকে নাৰদৰ ভাৱ দেখিছা নাই নাৰদে কি বুলি কয় নাৰায়ণ নাৰায়ণ কয় নে নকয় কিন্তু আমি কি বুলি কওঁ নাৰায়ণ নাৰায়ণ আমি দন্তীয় ন কৈ পেলাওঁ আচলতে নাৰায়ণৰ শেষত কি মূৰ্ধন্য ন এই মূৰ্ধন্য ন হলে জিভাৰ আগ অংশটো থুপ খাই পেলাই মুধত লাগে সেইটো কাৰণে মূৰ্ধন্য ত বৰ্গ মূৰ্ধন্য ত ইয়াত দুটা কাম আছে কেইটা কাম আছে কি কি কাম আছে ৰং পাই আৰু তাই মানে দুটা কাম আছে যিটো কাম আগত আমি আগত কওঁ না পিছত কওঁ সেইটো নালাগে কি কৈছো মই আমি বাক্যটোৰ আগত কৈছো না পিছত কৈছো সেইটো নালাগে হেল্ল' যিটো কাম আগত সেইটোত ই হ'ব বুজিলে দাঢ়িৰ ওচৰত আছে মানে ই নহয় বুজিলা এই আগতহে ই হ'ব বুজি পাইছানে এইটোৱে কেনেকে কৈছে বাক্যটো আকাশৰ তৰাবোৰ চাই চাই সি কিনো জানো ৰং পায় সেইটোৱে কৈছে ওলোটাকে কৈছে সেইটো কাৰণে খেলি মেলি নহ'ব কাৰণে বুদ্ধিটো হ'ল কি যিটো কাম আগত আৰু পিছৰ কামটোৰ ইয়াত ইয় দিবা হ'ল এই বুজিলো মই লিখি দিছো চোৱা চোৱা মই প্ৰথমতে বুদ্ধিটো শিকাই দিছো তিনিটা বুদ্ধি আছে হেল্ল' চোৱা এতিয়া মই যিটো বুদ্ধি শিকাম সেই বুদ্ধি তিনিটা যদি তোমালোকৰ মনত থাকে কলেজৰ ছাৰে যিমান জানে তুমিও সিমানে জানিবা বুজি পাইছানে ভালকে মনত ৰাখিবা বুদ্ধিকেইটা কি এক নম্বৰ মূৰ্ধন্য ত কেতিয়া ব্যৱহাৰ হয় মূৰ্ধন্য তত ওকাৰ কেতিয়া হয় যেতিয়া আমি নিৰ্দিষ্টকৈ কওঁ নিৰ্দিষ্টকৈ সি কথাটো দি আৰ্টিকল দি টিচাৰ দি টাইগাৰ দি চেয়াৰ দি সেইটো ল'ৰাটো ছোৱালীজনী বস্তুটো জন্তুটো টো আমি যেতিয়া নিৰ্দিষ্টকৈ কওঁ তেতিয়া মূৰ্ধন্যত ওকাৰ নিৰ্দিষ্টতা সূচক প্ৰত্যয় এই টো ব্যৱহাৰ হয় এক নম্বৰ ভকত ও যেতিয়া এই শব্দটোত যন্ত্ৰটো আছেই তাত যদি অংশ ব্যৱহাৰ হৈছে তেতিয়া ওকাৰটো লাগি গৈছে এই যেতিয়া ত শব্দটো আছে যোগ ওকাৰ লাগিছে তেতিয়া যন্ত্ৰটো ওকাৰ হ'ল অলসোটো মনে ৰাখিব অলসো এইটো এটা হ'ল তাৰপিছত আৰু তিনি নম্বৰটো হ'ল যে সপ্তমী বিভক্তি ত টেবুলত আছে কলমটো টেবুলত আছে শৰাইত আছে তামোল বটাটোতো নাই কাঁহীখনতো নাই বটাটোত ও নাই কাঁহীখনত ও নাই এই সপ্তমী বিভক্তি তটো হৈ পেলাই টেবুলত কাঁহীখনত হৈ পেলাই অংশ হৈছে তাৰপিছত ও লাগিছে সেইটো সপ্তমী বিভক্তি ত সপ্তমী বিভক্তি ত সেইটো তৰ লগত ও যোগ হোৱা যায় হ'ল এই ওটোৰ কাৰণে ওকাৰটো লগাই দিছো তাতকে জটিল দিছো সেইটো সিহঁতে নোৱাৰিব আমাৰ কাৰণে সি কথাটো নোকোৱাটোতো মই বেয়া পোৱা নাছিলো এতিয়া দিব আপুনিও কৈছিল মৰ্জিনাটো আছিলে এই তোৰ যিটো ক'লে তেনেকুৱাই বাক্য এটা কৈছো সি কথাটো নোকোৱাটোতো মই বেয়া পোৱা নাই তাক এতিয়া সেইটো লিখো সি কথাটো নোকোৱাটোতো মই তাক বেয়া পোৱা নাই
লিখা সি কথাটো নোকোৱাটো মই তাক বেয়া পোৱা নাই সেইটো লিখা নোকোৱাটো মই তাক বেয়া পোৱা নাই আমি কৈ থকা বাক্য কিন্তু আমি প্ৰয়োগটো মানে বিজ্ঞানটো যদি গম পাই যাওঁ তেতিয়াহ'লে বানানটো ভুল নহয় নোকোৱাটো মই বেয়া পোৱা নাই সি কথাটো নোকোৱাটো মই বেয়া পোৱা নাই হেৰিটো ফিলিংটো বুজিব লাগিব এইটো যদি এইটো আপোনালোকৰ হ'ব যদি নোকোৱাটো ভাল হৈছে বুলি মই ক'ব নোৱাৰো সেইটো বুলি ক'লে সেইটো হ'ব আপোনাৰ এতিয়া কি কৈছে সি কথাটো নোকোৱাটো মই বেয়া পোৱা নাই সি কথাটো নোকোৱাটো পিছৰটো ভাৱ বোধকটো নাই মই পিছৰটো ভাৱ বোধকটো সি কথাটো নোকোৱাটো পিছৰটো ভাৱ বোধকটো ভাৱ বোধকটো হ'লে কি হয় জন্মটো হ'ব ভাৱ বোধক হৈছে সি কথাটো নোকোৱাটো মইতো সেইটো ভুল হৈছে বুলি কোৱা নাই আপোনাক মই কৈছো যে তাতে ভুল এটা আছে এইকেইটাই আখৰ চাৰিটা বাক্য এই আখৰকেইটা চাৰিটা বাক্য লিখা এইটো কিয় দেখুৱাইছো যে ডিষ্টেন্স মেইনটেইন নকৰিলে কি ভয়ানক ৰূপ ধৰে এইটোৰ পৰা চাৰিটা বাক্য লিখা সেইকেইটাই আখৰ সেইকেইটা লিখা বেলেগ বেলেগ বাক্য লিখা পাৰ হৈ লৈ লিখা সি চাৰিটা বাক্য লিখা বেলেগ বেলেগ অৰ্থ প্ৰকাশ পোৱা হৈছে বঢ়িয়া বঢ়িয়া আৰু এটা আছে এইটো নহয় এইটো বেছি আছে তোমালোকে শিকিছা নে মই নাজানো কিন্তু ছাৰে যিখিনি শিকাইছে মই ভালদৰে বুজি পাইছো আৰু যাতে ছাৰে দ্বিতীয়বাৰ আৰু আমাক শিকায় সেইখিনি যাতে আৰু আমি শিকিব পাৰো এয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিলো ধন্যবাদ এতিয়া আজি নতুনকৈ শিকিলো আমাক শিকাওঁতেও চাগে বহুখিনি ভুল আছিল বুলিয়ে ক'ম সেই কথাটো মই আজি বাৰুকৈ অনুভৱ কৰিছো এই কৰ্মশালাখনে আমাৰ অসমীয়া ভাষাটো শিকা লিখা কোৱা সকলোতে আমাক যথেষ্ট আজি বৰঙণি যোগালে সেইবাবে শ্ৰদ্ধাৰ সমল ব্যক্তি ডক্টৰ বিন্দুভূষণ বৰা ডাঙৰীয়ালৈ মই আন্তৰিক ধন্যবাদ জনাইছো আৰু লগতে আমাৰ ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত সৰ্বা হাজৰিকা ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ তেখেতে ছাৰৰ লগত যোগাযোগ কৰি আমাক এই কৰ্মশালা ভাগ অনুষ্ঠিত কৰাত যথেষ্ট সহায় কৰি ভাল লাগিছে এনেকৈ মিলিত হৈ অকণমান যে চাহ চিনাকি হৈছো আটাইকেইখন বিদ্যালয়ৰ মাজত শিকাৰ যি সাল সলনি ঘটিছে এয়াও এক বৰ ডাঙৰ ভাল কাম হৈছে বিদ্যালয় আৰু সকুৰা ৰিফিউজি প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত যি ভাষা শিক্ষণৰ কৰ্মশালা হ'ল সেই কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি আপোনাৰ কেনেধৰণৰ মই প্ৰথমেই আপোনালোকৰ উদ্যোগ তাৰ প্ৰতি যি আগ্ৰহ সেই আগ্ৰহক সন্মান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক ইমান মৰমেৰে ইমান সুন্দৰভাৱে আপোনালোকে আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে মই গৌৰৱবোধ কৰিছোঁ আৰু ভাল পাইছোঁ আপোনালোকৰ প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত আজিৰ দিনটো যি আমি ভাষা কৰ্মশালাত ধেমালি কৰিলোঁ ভাষাৰ ধেমালি কৰিলোঁ শব্দৰ ধেমালি কৰিলোঁ গীতৰ ধেমালি কৰিলোঁ তাৰ মাজেৰে আমি দুটা কথা শিকিবলৈ চেষ্টা কৰিলোঁ মই উপকৃত হৈছোঁ মই আনন্দিত হৈছোঁ আৰু মই আশা কৰিছোঁ তেওঁলোক উপকৃত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে আপোনালোকেও ভাল পাইছে মই এনেকুৱা প্ৰচেষ্টা আপোনালোকে অব্যাহত ৰাখক সেই কামনা কৰিছোঁ সকলোৱে শুভেচ্ছা জনাইছোঁ ধন্যবাদ